হয় কেনেদৰে জুবিন গাৰ্গৰ লগত থাকি জুবিন গাৰ্গৰ কষ্টপাৰ্জিত ধন লুটিপুটি খালে সেয়া ইতিমধ্যেই ফাদিল হৈছে কিন্তু শেহতীয়াকৈ সেই শেখৰজ্যোতি গোস্বামী জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীয়ে যেনেদৰে জুবিন গাৰ্গক লুটিপুটি খালে সেই কথাখিনিয়ে এই মুহূৰ্তত সকলোকে ভবাই তুলিছে সকলোৰে ঘৃণাত নাক কোচ খাইছে গৰিহণা দিবলৈ ভাষাৰ অভাৱ ঘটিছে এই মুহূৰ্তত এইজন অভদ্ৰ অসভ্য শেখৰজ্যোতি গোস্বামীক নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ নকৈ কোৱাৰ প্ৰয়োজন নাই ষ্টুডিঅ'ৰ নামত মাইক্ৰফোনৰ নামত কেনেদৰে জুবিন গাৰ্গৰ সৰলতাৰ সুযোগ লৈছিল শেখৰজ্যোতি গোস্বামী আমি কালিৰে পৰা সবিস্তাৰে এইখিনি খবৰ আপোনালোকক জনাই আহিছো কিন্তু পৰিতাপৰ কথা এয়াই যে যি সপোন বুকুত বান্ধি ব্ৰহ্মপুত্ৰৰ পাৰত থাকিবলৈ জুবিন গাৰ্গৰ হেঁপাহ আছিল খাৰঘুলিক মনে প্ৰাণে ভাল পোৱা সেই জুবিন গাৰ্গৰ যি অন্তিম ইচ্ছা আছিল খাৰঘুলি ঘৰত থকাৰ সেই ইচ্ছা পূৰণ হ'বলৈ নিদিলে এই শেখৰজ্যোতিয়ে বা সিদ্ধাৰ্থ হতৰ দৰে সেই পিখাচকেইটাই ইতিমধ্যেই জুবিন গাৰ্গৰ একান্ত সহযোগীসকলে জুবিন গাৰ্গৰ ঘনিষ্ঠসকলে এতিয়া সিদ্ধাৰ্থ শেখৰ হতক পিখাচ বুলিয়েই সম্বোধন কৰিছে পিখাচ হিচাপে আখ্যা দিছে আৰু সেই পিখাচকেইটাই কেনেদৰে লুটিপুটি খালে জুবিন গাৰ্গক সেই কথাই এতিয়া সমগ্ৰ অসমবাসী ৰাইজৰ মন মগজু জোকাৰিছে কিমান নিকৃষ্ট হ'ব পাৰে এই সকলৰ মনোবৃত্তি কিমান নিকৃষ্ট মানসিকতাৰ হ'ব পাৰে এই শেখৰ সিদ্ধাৰ্থ হতৰ দৰে এই পিখাচসকল জুবিন গাৰ্গৰ সোঁহাত যদি সিদ্ধাৰ্থ জুবিন গাৰ্গৰ বাওঁহাত শেখৰ নিজৰ সকলো উজাৰি সকলো সৰ্বস্ব উজাৰি দিয়া জুবিন গাৰ্গ আৰু সেই সৰ্বস্ব উজাৰি দিয়া জুবিন গাৰ্গক এনেদৰে লুটিপুটি খাই কোটি কোটি টকাৰ সম্পত্তিৰ গৰাকী হ'ল শেখৰ সিদ্ধাৰ্থ ক'ব বিচাৰিছো আমি খাৰঘুলিৰ বাসগৃহৰ কথা কাৰণ জুবিন গাৰ্গৰ যি সপোনৰ ঘৰ খাৰঘুলি ব্ৰহ্মপুত্ৰ চাই তেওঁ খাৰঘুলিত সময় পাৰ কৰাৰ যি সপোন আছিল সেই সপোন পূৰণ হ'বলৈ নিদিলে খাৰঘুলিৰ বাসগৃহ আজি আধৰুৱা হৈ ৰল কিন্তু তাৰ পৰিৱৰ্তে শেখৰজ্যোতিয়ে সাজিলে তিনিমহলীয়া বিশাল অট্টালিকা আজাৰাত বিশাল অট্টালিকা সজাই নহয় শেখৰে আনকি ষ্টুডিঅ' সাজি লৈছে সেই তিনিমহলীয়া অট্টালিকাত নিজাববীয়া ষ্টুডিঅ' সাজি লোৱাৰো খবৰ আহিছে কিন্তু সেই শেখৰে জোনালীত জুবিন গাৰ্গৰ ষ্টুডিঅ' নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যি ধৰণৰ দুৰ্নীতি যি ধৰণৰ কেলেংকাৰী সংঘটিত কৰিলে তাৰ কোনো ক্ষমা নাই বিভিন্নজনে বিভিন্ন অভিযোগ এই মুহূৰ্তত উত্থাপন কৰিছে খাৰঘুলিৰ ষ্টুডিঅ' নিৰ্মাণৰ নামত যে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিলে অতি কম দিনৰ ভিতৰতে ঘুণে ধৰিলে উয়ে খালে সেই ষ্টুডিঅ' নিম্নমানৰ মিক্সাৰ অনা হ'ল জুবিন গাৰ্গৰ ষ্টুডিঅ'ৰ বাবে আৰু সেই মাইক্ৰফোন যি নেকি মাইক্ৰফোন জুবিন গাৰ্গক এনেদৰে পতিয়ন নিয়ালে যে 16 লাখ টকীয়া মাইক্ৰফোন কিনি দিয়া হ'ল জুবিন গাৰ্গক গান গাবৰ বাবে আৰু বহুজনক জুবিন গাৰ্গক ভাল পোৱা বহুজনক জুবিন গাৰ্গে গৌৰৱেৰে কৈছিল যে মই 16 লাখ টকীয়া মাইক্ৰফোন কিনিছো যিয়ে যায় ষ্টুডিঅ'লৈ তাকেই সেই মাইক্ৰফোন দেখুৱাবলৈ অতি হেঁপাহেৰে লৈ গৈছিল জুবিন গাৰ্গে কিন্তু জুবিন গাৰ্গক এনেদৰে মূৰ্খ সজাই জুবিন গাৰ্গক বুৰ্বক সজাই এইকেইটা নৰপিখাছে জুবিন গাৰ্গৰ সেই সৰলতাখিনিৰ সুযোগ লৈ লাখ লাখ কোটি কোটি টকা আত্মসাৎ কৰিলে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী হিচাপে শেখৰজ্যোতিয়ে কিমান পায় খুব বেছি 10,000 বা 20,000ৰ ভিতৰত একোটা অনুষ্ঠানত যদি বহাগৰ বিহুত জুবিন গাৰ্গে 30ৰ পৰা 40খনো মঞ্চত গীত পৰিৱেশন কৰে তেতিয়াহ'লে প্ৰায় 3 পৰা 4 লাখ টকা পায় বছৰত শেখৰজ্যোতি গোস্বামীয়ে কিন্তু তাৰ পৰিৱৰ্তে জুবিন গাৰ্গে কোটিৰ ঘৰত টকা উপাৰ্জন কৰে আৰু সেই টকাৰ ঘৰত উপাৰ্জনকাৰীজনে আজি নিজৰ সপোনখিনি পূৰণ কৰিব নোৱাৰিলে কিন্তু সেই সকল খুলি খুলি খোৱা লুটিপুটি খোৱা শেখৰজ্যোতি গোস্বামীহঁতৰ দৰে পিখাচকেইটা কিন্তু বিশাল সাম্ৰাজ্যৰ অধিকাৰী হ'ল অতি কম সময়ৰ ভিতৰতে যি নেকি এটা অত্যাধুনিক ষ্টুডিঅ'ৰ অধিকাৰী হ'বলৈ গৈ এই সকল পিখাচৰ বাবে নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা এটা ষ্টুডিঅ'ত কাম কৰিবলগীয়া হ'ল জুবিন গাৰ্গে তাৰ পৰিৱৰ্তে তিনিমহলীয়া অট্টালিকা সাজি সেই অট্টালিকাত ষ্টুডিঅ' সাজিলে
শেখৰজ্যোতি গোস্বামী কেৱল ইমানেই নহয় জুবিন গাৰ্গৰ ষ্টুডিঅ'ৰ যিখিনি তথ্য মোবাইল কম্পিউটাৰৰ যিখিনি তথ্য সেইখিনি তথ্য এক্সেছ কৰিব পাৰে শেখৰজ্যোতি গোস্বামীয়ে ঘৰত সজা ষ্টুডিঅ'ৰ পৰা গতিকে ইমানখিনি এক্সেছ দিয়া হৈছিল এইজন শেখৰজ্যোতি গোস্বামীক নিজক উজাৰি নিজৰ জীৱন বুলি ভবা সেই শেখৰজ্যোতি গোস্বামীয়ে জুবিন গাৰ্গক এনেদৰে লুটিপুটি খালে ভাবক কিমান দুখ লগা কিমান হৃদয় বিদাৰক এই কথা যন্ত্ৰ সাজি দিয়া হ'ল জুবিন গাৰ্গক শেহতীয়াকৈ ডক্টৰ ৰীতা চৌধুৰীৰ সাক্ষাৎকাৰতো সেই যন্ত্ৰৰ কথা উল্লেখ কৰিছে একেদিনাই দূৰত হ'লেও দুটা অনুষ্ঠান ৰাখিছে জুবিন গাৰ্গক যেন জিৰণি ল'বলৈ সময় দিয়া নাছিল সিদ্ধাৰ্থই কাৰণ টকা লাগে জুবিন গাৰ্গে গান গাব লাখ লাখ টকা পাব আৰু সেই টকা আত্মসাৎ কৰিব আৰু সেইবাবে জুবিন গাৰ্গৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব নিদি আজি যদি হদিয়াত প্ৰগ্ৰেম আছে একেদিনাই ধুবুৰীত প্ৰগ্ৰেম ৰাখিছিল সিদ্ধাৰ্থ শৰ্মাই এনে ধৰণৰ কথা এতিয়া সন্মুখলৈ আহি আছে কিমান পৰ্যায়ত অৱহেলা কৰা হৈছিল এই প্ৰাণৰ শিল্পীগৰাকীক শুবলৈ সময় নিদি কেৱল মাত্ৰ অনুষ্ঠানৰ ওপৰত অনুষ্ঠান ৰখা হৈছিল আৰু সেইবাবে হয়তো জুবিন গাৰ্গে ক'বলৈ বাধ্য হৈছিল সিহঁতে মোক যন্ত্ৰ বনাই দিলে মেচিন বনাই দিলে কম আক্ষেপেৰে সেই কথা ক'বলগীয়া হৈছে জুবিন গাৰ্গে এতিয়া যেন লাহে লাহে জুবিন গাৰ্গৰ সেই কথাসমূহৰ সৈতে এই কথাবোৰ নহয় কৰবাত খাপ খাই পৰিছে চাওকচোন এই সপোনৰ ঘৰখন ইমান হেপাহেৰে সাজিছিল এই ঘৰখন সজাৰ ক্ষেত্ৰতো কত যে দুৰ্নীতি কেলেংকাৰী সংঘটিত কৰিলে শেখৰ আৰু সিদ্ধাৰ্থই ইতিমধ্যে খাৰঘুলিৰ এজন আৰ্কিটেক্টৰ যি ভাষ্য সন্মুখলৈ আহিছিল জুবিন গাৰ্গে এটা হেৰিটেজৰ আৰ্হিত এটা ঘৰ সাজিবলৈ বিচাৰিছিল আৰু সেই মৰ্মে হাজৰিকা উপাধিৰ সেইগৰাকী আৰ্কিটেক্টে দুটাকৈ ডিজাইন প্ৰস্তুত কৰিছিল কিন্তু সেই দুইটা ডিজাইনে বাৰে বাৰে প্ৰত্যাখ্যান কৰিছিল সেইজন শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাই কাৰণ তেওঁলোকৰ পছন্দৰ কাৰোবাক দিব ঘৰ সাজিবলৈ আৰু তাতেও তেওঁলোকে কমিছনৰ অংক কৰিছিল কিন্তু সেই হেৰিটেজ আৰ্হিৰ সেই ডিজাইন প্ৰত্যাহাৰ কৰা হ'ল আৰু তাৰ পিছত সিদ্ধাৰ্থ আৰু শেখৰৰ পছন্দ মতে জুবিন গাৰ্গৰ খাৰঘুলিৰ এই ঘৰখন সজা হ'ল কিন্তু নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস এই ঘৰখনত থাকিবলৈ এদিনো নাপালে প্ৰাণৰ শিল্পীগৰাকী চাওক গছ গছনিৰে ভৰপুৰ এটা সেউজীয়া পৰিৱেশৰ মাজত থাকি ভাল পোৱা প্ৰকৃতি ভাল পোৱা জুবিন গাৰ্গে ব্ৰহ্মপুত্ৰক মনে প্ৰাণে ভাল পোৱা জুবিন গাৰ্গে এই ব্ৰহ্মপুত্ৰৰ পাৰতে থাকিবলৈ তেওঁৰ যিখিনি হেঁপাহ আছিল সেই হেঁপাহখিনি পূৰণ কৰিবলৈ নিদিলে এইকেইটা নৰপিশাচে হয় নৰপিশাচ বা পিশাচ বুলি এতিয়া সকলোৱে ক'বলৈ আৰম্ভ কৰিছে শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাক নিজে তিনিমহলীয়া অট্টালিকা সাজি ল'লে কিন্তু জুবিন গাৰ্গে নাপালে মন পছন্দৰ ঘৰটোত থাকিবলৈ 16 লাখ টকাৰ মাইক্ৰফোন ইতিমধ্যে আমি কালিৰে পৰা আপোনালোকক জনাই আহিছো যে 5,08,000 টকীয়া মাইক্ৰফোনটো 16 লাখ টকাত কিনা বুলি দেখুৱাই জুবিন গাৰ্গৰ পৰা লুটিলে প্ৰায় 11 লাখ টকা কাৰণ সকলোকে অন্ধকাৰৰ মাজত ৰাখিছিল কাৰণ হুৱে বাৱে থকা এই সিদ্ধাৰ্থ আৰু শেখৰে কাকো জুবিন গাৰ্গৰ কাষ চাপিবলৈ দিয়া নাছিল জুবিন গাৰ্গে যাৰ লগত পাতনি মেলিছিল সংগীতৰ যাত্ৰা সেই সকলোকে লাহে লাহে আঁতৰ কৰি দিয়া হৈছিল গভীৰ ষড়যন্ত্ৰমূলকভাৱে আৰু এই সকলৰ অতপালি দেখি আঁতৰি যাবলৈ বাধ্য হৈছিল জুবিন গাৰ্গৰ গাৰ ছাটোৰ দৰে থকা সেই সকল শব্দযন্ত্ৰী সেই সকল বাদ্যযন্ত্ৰী কোনেও নাজানে জুবিন গাৰ্গে কিমান টকাত একোটা শ্ব' বুক কৰে সেই টকা কলৈ যায় জুবিন গাৰ্গেও টকাৰ হিচাপ ৰাখিব নাজানে আৰু সেই সৰলতা ইমান সহজ ইমান সৰল এগৰাকী মানুহৰ এগৰাকী শিল্পীৰ সেই সত্তাটোক এনেদৰে ব্যৱহাৰ কৰিলে সিদ্ধাৰ্থ আৰু শেখৰৰ দৰে পিশাচকেইটাই কোনো অনুষ্ঠানত কৈছিল শেখৰে যে মই যদি বাদ্যযন্ত্ৰ নবজাও গানৰ লগত নাথাকো সংগীতৰ লগত নাথাকো তেতিয়া হলে মই জেলত থাকিম আজি সিআইডিৰ লকআপত বন্দী শেখৰজ্যোতিয়ে নানান ধৰণৰ কথা কৈ তদন্ত প্ৰক্ৰিয়াত বিস্ফোৰণ ঘটাইছে বিষ পান কৰোৱা জুবিন গাৰ্গক হত্যা কৰা হ'ল সিদ্ধাৰ্থৰ বিৰুদ্ধে এই অভিযোগ আনিছে
যদি এই ষড়যন্ত্ৰৰ কথা জানিছিলেই তেতিয়াহ'লে কিয় বাধা দিয়া নাছিল যদি জুবিন গাৰ্গক ভালেই পাইছিল তেতিয়াহ'লে কিয় বাধা দিয়া নাছিল সেই ষড়যন্ত্ৰত কিয় পানীত নামিবলৈ বাৰে বাৰে মাতি আছিল জুবিন গাৰ্গক নিজকে ধোঁৱা তুলসীৰ পাত সজাই সংবাদ মাধ্যমৰ সন্মুখত কান্দি কাটি এইজন শেখৰ জ্যোতিয়ে সমগ্ৰ বিষয়টোৱে যেন বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছিল কিন্তু মুখা খোল খাইছে এইগৰাকী প্ৰাণৰ শিল্পীৰ খুৱে মাৱে থকা এই দুই পিখাচ প্ৰিয় শিল্পীগৰাকীৰ অন্তিম যাত্ৰাত কাষত উপস্থিত কিয় থাকিবলৈ সক্ষম নহল ইয়া সঁচাকৈ ভগৱানৰ বিচাৰ ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গে বুজি উঠিছিল যে তেওঁ কেনেদৰে লুটিপুটি খাইছিল কাৰণ শতাব্দী বৰা জুবিন গাৰ্গৰ সহশিল্পী শতাব্দী বৰা ইতিমধ্যে বিস্ফোৰণ ঘটাইছে যে 3 বছৰমানৰ পৰা হিচাপ ল'বলৈ আৰম্ভ কৰিছিল আৰু সেইবাবেই নেকি স্লো পয়জন দি জুবিন গাৰ্গক তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দি এই ষড়যন্ত্ৰ ৰচনা কৰি ছিংগাপুৰলৈ লৈ গৈ এটা ৰহস্যঘন পৰিস্থিতিৰ মাজত জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিলে সিদ্ধাৰ্থই বা শেখৰে বা এইসকল ষড়যন্ত্ৰকাৰীয়ে গতিকে অসমবাসী ৰাইজে এতিয়া তিল মানুহ দেৰি নোহোৱাকৈ যাতে সঠিক এটা তদন্তৰ আগবঢ়াই এইসকল অভিযুক্ত যদি দোষী হয় যদি এনেধৰণৰ ষড়যন্ত্ৰত লিপ্ত হয় সেয়া অতি শীঘ্ৰে প্ৰমাণ কৰক আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক জুবিন গাৰ্গক লুটি পুটি খোৱাৰ হিচাপ এই মুহূৰ্তত অসমবাসী ৰাইজে কিন্তু বিচাৰিছে কিভাৱে প্ৰিয় দৰ্শক জনাওক আপোনাৰ মতামত এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লম আসলতে এইসকলৰ কথা কৈ শেষ কৰিব নোৱাৰি এইসকলৰ কথা ক'বলৈ বা এইসকলক গালি দিবলৈ হয়তো আপোনাৰো ভাষাৰ অভাৱ ঘটিব ইমান পৰ্যায়ত তেওঁলোকে ইহতে লুণ্ঠন চলাইছিল জুবিন গাৰ্গক বিদায় লৈছো লাইভৰ পৰা ধন্যবাদ